আৰু এইটো প্ৰপগাণ্ডা উলিয়াই লাভ নাই যে এইটো প্ৰচাৰ কৰি লাভ নাই যে অখিল গগৈ আনি ইয়াত হৰুৱাবলৈ আনিছে। অখিল গগৈ ডাঙৰীয়াই ষড়যন্ত্ৰ কৰি দুইগৰাকী অন্য গগৈক ইলেকশ্যনত হৰুৱাবলৈ লাগি গ'ল। অখিল গগৈ গৌৰৱ গগৈৰ কাৰণে এনেকুৱাকে খাটিব। এতিয়া মই তীৰ কপে জ্বৰত আছো হা, যোৱা 3 দিন ধৰি মোৰ সাংঘাতিক জ্বৰ, কিন্তু জ্বৰৰ মাজতো মিটিং কৰিছো আৰু আজি জ্বৰৰ মাজতো গৌৰৱ গগৈৰ লগত ঘূৰিম। আজি শিৱসাগৰ আহিব, আমি একেলগতে ঘূৰিম। আজি থাউৰাত আমাৰ ৰাইজৰ দলে গৌৰৱ গগৈৰ লগত ব্যাপক ৰূপত ঘূৰিছে আৰু আমি গৌৰৱ গগৈক জিকাব পাৰিম। গৌৰৱ গগৈ ডাঙৰীয়াক আনি ফচাই ল'লে। কেইদিনমানৰ আগলৈকে কৈ আছিলে 3 গগৈ 3 গগৈ, এতিয়া অখিল গগৈ ডাঙৰীয়া কেইদিনমানৰ পাছত 1 গগৈ হৈ যাব। ইয়াতে ৰণত পৰিব গৌৰৱ গগৈ ডাঙৰীয়া আৰু ডিব্ৰুগড়ত ৰণত পৰিব লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। এইটো অখিল গগৈ ডাঙৰীয়াই কাৰচাজি কৰিলে, ষড়যন্ত্ৰ কৰিলে। নগাঁৱত হ'লে হয়তো অলপ ফাইটত থাকিলে হয় গৌৰৱ গগৈ ডাঙৰীয়া, যিহেতু সংখ্যালঘু ভোটৰ তাতে সংখ্যা বহুত বেছি। কিন্তু যোৰহাটততো গৌৰৱ গগৈ ডাঙৰীয়া 2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত হাৰিব, সেইটো কথা অখিল গগৈ ডাঙৰীয়াই জানিছিল। যিকোনো কনচাৰ্ঞ্চ থকা মানুহে, যিকোনো বিবেচনা থকা মানুহে, যিকোনো বিবেকবান মানুহে গৌৰৱ গগৈৰ বাহিৰে তপন গগৈক কিয় ভোট দিব? আৰু যিহেতু তপন গগৈ গৌৰৱ গগৈৰ ওচৰত এটা শিশুৰ নিচিনা, গতিকে তেওঁলোকে আবুল তাবুল বকা আৰম্ভ কৰিছে। সেইকাৰণে মই ভাবো যে পীযুষ হাজৰিকাৰ বক্তব্য ভয় খাই কৰা এটা বক্তব্যৰ বাহিৰে আন একো বক্তব্য নহয়। পীযুষ হাজৰিকাহঁতক সকলোকে আমি বিজেপি দলটোক আমি হৰুৱাম। তেওঁলোকে ইয়াত যিমান টকাৰ টোপোলা লৈ আহি ইয়াত বহি থাকিও লাভ নাই। পীযুষ হাজৰিকা টকাৰহে মানুহ, হয়নে নহয়? টকা আনিহে তেওঁ কিনিম বুলি ভাবিছে, কিন্তু যোৰহাট লোকসভা সমষ্টিৰ মানুহক টকা দি কিনিব নোৱাৰে।